Dear students, today I'll discuss the last lesson of the book Flamingo, written by Alphonse Daudet. I will explain the lesson line by line for your better understanding, and I hope you like this video and it will be helpful for you. See, first of all, the last lesson about the background of the lesson and about a little bit Alphonse Daudet, the writer. Alphonse Daudet, who was born in 1840 and died in 1897. That means he lived only for 57 years in this world. So he was a French novelist. He was from France. France দেশৰ এজন মানুহ আছিল আৰু সেইকাৰণে তো ফ্ৰেংক নভেলিষ্ট আছিল তেওঁ। তাৰপিছত চাবা, the last lesson is set in the days of the Franco-Prussian War 1872 and 1871. The last lesson নামৰ যেটো আমাৰ লেসন আছে, এই লেসনটো কোৰ পৰা আহিল, ইয়াৰ ব্যাকগ্ৰাউণ্ডটো কি, এইখিনি কথা আমাৰ কোৱা হৈছে। is set in the days of the Franco-Prussian War. Franco, that means France, or Prussian means here Germany. So France আৰু জার্মানিৰ যেটো যুদ্ধ হৈছিল, ওয়ার হৈছিল, কিমান চনত আৰম্ভ হৈছিল, 1870 ত আৰম্ভ হৈছিল, 1871 ত শেষ হৈছিল। সেই যুদ্ধক আহিলা হিচাপে লৈ, সেই যুদ্ধক ব্যাকগ্ৰাউণ্ড হিচাপে লৈ এলফন্স ডজেটে এই লেসনটো লিখিছে, in which Frank was defeated by Prussia led by Bismarck. Bismarck, you can say সেনাপতি। So সেই যুদ্ধটোত ফ্ৰেংকো-প্ৰুছিয়ান যেটো যুদ্ধ হৈছিল 1870 ত, সেই যুদ্ধত Frank was defeated or France was defeated. Defeated means পৰাজিত হৈছিল কাৰ হাতত? প্ৰুছিয়াৰ হাতত, মানে জাৰ্মানীৰ হাতত পৰাজিত হৈছিল ফ্ৰান্স, আৰু যেটো সেনাপতিত্ব কৰিছিল বিসমাৰ্ক। এটা এটা ইম্পৰ্টেন্ট কথা পইণ্ট আউট কৰি ল'বা। আৰু মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈ লৈছোঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা প্ৰথমে নোট ডাউন কৰিবৰ কাৰণে, ৱাৰ্ড মিনিংবিলাক লিখাৰ কাৰণে খৰখেদাকে নিজা বহীটো আৰু কলমটো হাতত লৈ ল'বা। কিছুমান কথা তুমি পইণ্ট আউট কৰিব লাগিব, লগে লগে পইণ্ট আউট কৰি যাবা। তাৰপিছত চোৱা, Prussia then consisted of what now are the nation of Germany, Poland and parts of Austria. Prussia, জাৰ্মানী কথা কোৱা হৈছে। জাৰ্মানী সেই সময়ত, যি সময়ত যুদ্ধত জিকিছিল, ফ্ৰান্সক হৰুৱাইছিল, সেই সময়ত প্ৰুছিয়া বা জাৰ্মানীটো কিহেৰে গঠিত আছিল, কোন দেশ লৈ গঠিত আছিল? জাৰ্মানী, পোলেণ্ড এণ্ড পাৰ্টছ অফ অষ্ট্ৰিয়া, অষ্ট্ৰিয়াৰ অলপ অংশ লৈ জাৰ্মানীটো গঠিত আছিল, মানে শক্তিশালী আছিল সেই সময়ত। কিন্তু বৰ্তমান কিন্তু এইবিলাক ছেপাৰেট হৈ গৈছে, পোলেণ্ড এইবিলাক ছেপাৰেট এটা কাণ্ট্ৰি হৈ গৈছে। আচ্ছা, ইন দিছ ষ্টৰি, এই লেসনটোত আমাৰ এইটো থিম বুলি ধৰি ল'বা যে এই লেসনটো কিহৰ ভিত্তিত বা ইয়াৰ থিমটো কি, বিষয়বস্তুটো কি? ফ্ৰেংক districts of Alsace and Lorraine have passed into Prussian hands. ফ্ৰেন্সৰ দুটা ডিষ্ট্ৰিক্ট, খুব ইম্পৰ্টেণ্ট কথা, লেসনটো মানে ৰিপিট ইউ উইল গেট টু সি Alsace and Lorraine মানে নামৰ দুটা ডিষ্ট্ৰিক্ট আছিল তোমাৰ ফ্ৰেন্সৰ। সেই ডিষ্ট্ৰিক্ট দুটা কি হৈছিল? have passed into Prussian hands, জাৰ্মানীৰ হাতত গুচি গৈছিল। ফ্ৰান্সক যেতিয়া জাৰ্মানীয়ে যুদ্ধত হৰুৱাইছিল, সেই সময়ত তোমাৰ কি হৈছিল? ফ্ৰেন্সৰ দুটা ডিষ্ট্ৰিক্ট, বিশেষকৈ Alsace and Lorraine নামৰ দুটা ডিষ্ট্ৰিক্ট সিহঁতে অকুপাইড কৰিছিল, জাৰ্মানীয়ে অকুপাইড কৰিছিল। তো যেনেকৈ ইয়াৰ আগত তোমালোকে নো ডাউট গম পাইছা যে আমেৰিকা আৰু ইৰাকৰ মাজত যেটো যুদ্ধ হৈছিল কিছুদিন ভালেদিন আগত হ'ল, সেই যুদ্ধত আমেৰিকাৰ হাতত ইৰাক পৰাস্ত হৈছিল আৰু ইৰাকটো সম্পূৰ্ণ অকুপাই কৰিছিল কোনে? এতিয়ালৈকে অকুপাই কৰি আছে তোমাৰ কোনে? আমেৰিকাই। তো তেনেকা ধৰণে জাৰ্মানীয়ে
ফ্ৰান্সক হৰুৱাই যুদ্ধত দুটা ডিষ্ট্ৰিক্ট অকুপাই কৰিছিল, দখল কৰি লৈছিল। অকুপাই মিন্স দখল কৰি লৈছিল। আচ্ছা, এতিয়া read the story to find out what effect this had on life at school. যে ইয়াৰ পৰিণাম, জাৰ্মানীয়ে যে ফ্ৰান্সৰ দুটা ডিষ্ট্ৰিক্ট দখল কৰিছিল, ইয়াৰ পৰিণাম বা ইয়াৰ ফলাফল বা ইয়াৰ মানে তোমাৰ কি প্ৰভাৱ পৰিছিল স্কুল কলেজবিলাকত, ফ্ৰান্সৰ বিশেষকৈ স্কুলত কি প্ৰভাৱ পৰিছিল সেইটো আমাৰ এই লেচনত ব্যাখ্যা কৰা হৈছে। চ' যদি তোমাক সোধা হয় যে এই লেচনটোৰ থিমটো কি, তেনেহ'লে ক'ব লাগিব যে দ্য থিম অফ দ্য লেচন, দ্য লাষ্ট লেচন ইজ ডেট, ক'ৰ পৰা আৰম্ভ কৰিবা তেনেহ'লে তুমি, থিমটো হ'ল আৰম্ভ কৰিবা তুমি তেনেহ'লে বিষয়বস্তুটো হ'ল যে অলপ মেকিং কৰি ক'ব লাগিব ইয়াতে যে two districts of France was occupied by Germany, and for this in the war and for this what effects had on the school or on the life of the people of the two district is described in this lesson, and it is the theme of the lesson. Next আহিলো আমি ওয়ার্ড মিনিং কেইটা তোমালোকক কি কৰিব কৈছে, বৰ্ণনা কৰিব কৈছে বা এক্সপ্লেইন কৰিব কৈছে। প্ৰথমে আহিল তোমাৰ ইন এ গ্ৰেট ড্ৰেড অফ, ড্ৰেড মানে ফিয়াৰ, ভয়। ইন এ গ্ৰেট ডেট মিনছ এইটো এডজেক্টিভ হিচাপে ব্যৱহাৰ হৈছে যে অত্যন্ত ভয়। ইন ইউনিছন অল কম্বাইণ্ড মিনছ সকলো একেলগে। কাউণ্টেড অন হিয়াৰ ইজ দ্য মিনিং ডিপেণ্ড অন অৰ ৰিলাই অন, নিৰ্ভৰ কৰা। তাৰপিছত এ গ্ৰেট বাছুল হুলস্থুল হৈছই, গ্ৰেট বাছুল এডজেক্টিভ হিচাপে ব্যৱহাৰ হৈছে। গ্ৰেট বাছুল অত্যন্ত বা অধিক, অতিমাত্ৰা হুলস্থুল। থাম্পড এট দ্য ইজ মানে জানা দাঁতি, থাম্পড এট দ্য ইজ মানে তোমাৰ কাষত বা দাঁতিত মানে কি মানে দাগ বহি যোৱা। যেনেকৈ তোমাৰ আমাৰ স্কুল কলেজত কিছুমান বহি বা কিতাপ বেছি মানে কি কৰে আমি ইউজ কৰাৰ কাৰণে সেইটো কি হয় ওপৰত দাগ বহি যায়, য'ত আমি বেছিকৈ মানে কি কৰোঁ সেইটো ধৰোঁ, হোল্ড কৰোঁ, তাতে মানে কিবা দাগ বহি যায়, সেইটো হ'ল থাম্পড এট দ্য ইজ। ৰিপ্ৰ'চ আৱাৰ চেল্ভছ উইথ মিনছ মানে আমিও দুখী, আমাকো আপোনালোকে দোষাৰোপ কৰিব পাৰে। এইকেইটা হ'লে ইয়াৰ মিনিং। ইয়াৰ পিছত লাইন বাই লাইন এক্সপ্লেনেশ্যন আৰম্ভ কৰিম মই, তোমালোকে কিছুমান ৱাৰ্ড মিনিং নোট ডাউন কৰিবা যাতে পৰৱৰ্তী তোমালোক নিজে পঢ়ি বস্তুটো উলিয়াব পাৰা। ৱাৰ্ড মিনিং নহ'লে নোৱাৰিবা। আৰু মেইন পইণ্টকেইটাও এটা পইণ্ট আউট কৰিম, তোমালোকে কিতাপ লৈ আণ্ডাৰলাইন লাগিলে কৰি ল'বা। আৰম্ভ কৰিছোঁ মই যে আই ষ্টাৰ্টেড ফৰ স্কুল ভেৰি লেট ডেট মৰ্ণিং এণ্ড ৱাজ ইন গ্ৰেট ড্ৰেড অফ স্কল্ডিং। গ্ৰেট ড্ৰেড অফ স্কল্ডিং তোমালোকে মিনিংটো অলৰেডি পাইছা, অত্যন্ত ভয়ত আছিলোঁ। কিহৰ ভয়ত? স্কল্ডিং মিনছ হিয়াৰ গালি সপনি পাৰা, গালি দিয়া, ৰিভিউক। চ' এতিয়া দ্য লাষ্ট লেচনৰ নেৰেটৰ, হু ইজ দ্য নেৰেটৰ? ফ্ৰান্স, এ লিটিল স্কুল বয়, ফ্ৰান্স। এটা কেৰেক্টাৰ হিয়াৰ ইন্ট্ৰডিউচড যে ফ্ৰান্স নামৰ এজন ল'ৰা আছিল তোমাৰ এই লেচনটোৰ বৰ্ণনাকাৰী মানে নেৰেটৰ। লিখিছে লেচনটো কোনে? এলফন্স ডজেটে। চ' ফ্ৰান্স নিজে বৰ্ণনাকাৰী, যিহেতু তেওঁ নিজে ঘটনাটো বৰ্ণনা কৰি আছে। কি কৈছে যে আই ষ্টাৰ্টেড ফৰ স্কুল ভেৰি লেট ডেট মৰ্ণিং, সেইদিনাখন ৰাতিপুৱা। কোনদিনাখন ৰাতিপুৱা? এইটো নিশ্চয় গম পাব আগলৈ যাই কেনে। সেইদিনাখন ৰাতিপুৱা মই কি কৰিছিলোঁ? ষ্টাৰ্টেড ফৰ স্কুল ভেৰি লেট, স্কুল যাওঁতে মই কি কৰিছিলোঁ? পলম কৰিছিলোঁ। এণ্ড ৱাজ ইন গ্ৰেট ড্ৰেড অফ স্কল্ডিং, আৰু মই গালি সপনিৰ অত্যন্ত ভয়ত আছিলোঁ যে গালি সপনি শুনিব লাগিব আজি, টিচাৰে মোক গালি দিব, মোক পানিছ কৰিব। স্পেচিয়েলি বিকজ এম হেমেল হেড ছেইড ডেট হি উড কুৱেশ্যন আছ অন পাৰ্টিচিপলছ। ভয়ৰ কাৰণটো কি আছিল? বিশেষ কাৰণটো আছিল, স্পেচিয়েল কাৰণটো আছিল কি যে এম হেমেল হিয়াৰ ইন্ট্ৰডিউচড এনাদাৰ কেৰেক্টাৰ, এম হেমেল is a prominent character of this lesson. M. Hamel, the teacher of little schoolboy France
ফ্ৰান্সৰ শিক্ষকজন হ'ল কোনে এম হেমেল এই দুটা চৰিত্ৰৰ কথাই বিশেষকৈ গোটেই লেসনটোত তোমালোকে পাবা তো ভালকৈ কনসেপ্টটো ক্লিয়াৰ কৰি লোৱা যে ফ্ৰান্স আছিল তোমাৰ কি এটা স্কুল বয় স্কুললৈ যাওঁতে তেওঁ পলম হৈছিল আৰু তেওঁ অত্যন্ত ভয়ত আছিল যে কি কৰিব ভয়ৰ বিশেষ কাৰণটো আছিল কি যে এম হেমেল টিচাৰে শিক্ষকজন তেওঁ কি কৈছিল had said that he would question us on participles কি কৈছিল এম হেমেলে তেওঁ হিহঁতক ছাত্ৰ-ছাত্ৰীবিলাকক আগদিনা কৈ দিছিল যে he would ask question on participles পাৰ্টিসিপলৰ ওপৰত কি কৰিব তেওঁ প্ৰশ্ন কৰিব কোনে প্ৰশ্ন কৰিব এম হেমেলে কাক প্ৰশ্ন কৰিব লিটল ফ্ৰান্স আৰু তেওঁৰ যিবিলাক ক্লাছমেটছ আছে হিহঁতক হোমৱৰ্ক হিচাপে দিছিল তো ইয়াতে participles what do you mean by participle you should know what is participle participles are word which ended with ing or ed t nt তাৰ মানে participle হয় তোমালোকৰ তিন প্ৰকাৰ present participle যেটো তোমালোকৰ অলৰেডি এটা আইডিয়া আছে present participle যিবিলাক তোমাৰ ing দি শেষ হয় আৰু এটা আছে past participle যেটো তোমাৰ কি হয় ed বা t বা nt দি শেষ হয় মানে past participle আমি গম পাও present form past form আৰু past participle form আৰু এটা আছে তোমাৰ কি perfect participle কোনবিলাক perfect participle to হল তোমাৰ having থাকিব having ৰ লগত কি থাকিব মেইন ভাব যেটো থাকিব having ৰ পিছত হেতু তোমাৰ past participle থাকিব যেনেকা having slept having done এটো হল তোমাৰ past perfect participle এটা example so এম হেমেলে লিটল ফ্ৰান্সক হোমৱৰ্ক দিছিল যে তেওঁ কি কৰিব পাৰ্টিসিপলৰ ওপৰত নেক্সট দিনাখন প্ৰশ্ন কৰিব হেদিনাখন স্কুললৈ যাওঁতে লিটল ফ্ৰান্সে কি হৈছিল পলম হৈছিল আৰু অত্যন্ত এটা ভয়ত আছিল যে তেওঁক কিহৰ ভয়ত আছিল গালি হপনি পাৰিব কোনে এম হেমেলে and I did not know the first word about them আৰু লিটল ফ্ৰান্সে কৈছে ভয়ৰ কাৰণটো কি যে এম হেমেলে তো তোমাৰ হোমৱৰ্ক দিছে হেতুৰ কাৰণ অত্যন্ত ভয়ত আছে কাৰণ because he had not even know the single word what is participle কি হয় এটোৱে তেও না জানে পঢ়া নাই কেয়ারলেস স্টুডেন্ট তো সেই কাৰণে ভয়ত আছিল আচ্ছা for a moment I thought of running away and spending the day out of doors অলপ সময়ৰ কাৰণে ফ্ৰান্সে ভাবিছিল কি ভাবিছিল যে কি কৰিম মই আজি স্কুললৈ না যাও spending the day out of doors অলপ মানে কি দিনটো মই কি কৰিম বাহিৰে অতিবাহিত কৰিম ঘৰৰ পৰা তো ওলাইছোৱে বাহিৰে ঘোৰা ফিৰা কৰি অবহেকত ওলাই মানে গুছি আহিম যে স্কুলত গৈছিল তো মানে কি কৰিব খুজিছে তেও মিসগাইড কৰিব খুজিছে পেৰেন্টছক প্লাস টিচাৰক বা স্কুলক এটো অলপ সময়ৰ কাৰণে ভাবিছিল আচ্ছা it was so warm so bright the birds were chirping at the edge of the woods দিনটোৰ কথা কৈছে it এতে দিনটোৰ কথা কৈছে the day that means the day was warm দিনটো খুব উষ্ণ আছিল গৰম আছিল so bright উজ্জ্বল আছিল দিনটো the birds were chirping চৰাইবিলাক কি কৰি আছিল chirping here chirping কিচিৰ মিচিৰ শব্দ কৰা কৰি আছিল at the edge of the wood edge মানে দাঁতি কাষৰীয়া কাষত wood মানে এতে হাবি বুজাইছে so হাবিৰ কাষত চৰাইবিলাকে কি কিচিৰ মিচিৰ কৰি আছিল দিনটো উজ্জ্বল আছিল দিনটো উষ্ণ আছিল গৰম আছিল so এইবিলাক এটা কাৰণ আছিল আৰু তেও ভাবিছিল যে তেনেহলে আজি স্কুললৈ না যাও এটা সাইডত আমাৰ মোৰ লেখা পঢ়া হোৱা নাই হোমৱৰ্ক কৰা নাই মই আৰু এটা সাইড দিনটো আজি খুব কি ধুনিয়া বাহিৰে দিনটো অতিবাহিত কৰিব কাৰণে স্কুলত নগৈ and in the open field back of the sawmill means sawmill মানে তোমাৰ হে কৰাত মিল যত মানে কাঠবিলাক কি কৰে ফালে কাঠফলা মিল হে মিল বিলাকৰ কথা কৈছে হে মিলৰ পিছফালে বেক সাইডে কি হৈছিল the Prussian soldiers were drilling the Prussian soldiers were drilling the Prussian সৈনিকবিলাকে কি কৰি আছিল drilling means here parading মানে physical exercise they were doing their physical exercise in the beside the sawmill আচ্ছা শৰীৰ চৰ্চা কৰি আছিল
প্ৰুছিয়ান সোলজাৰ জাৰ্মানীৰ সৈনিকবিলাক অলৰেডি তোমাৰ কি কৰিছিল সিহঁতৰ ডিষ্ট্ৰিক্টত আহি গৈছিল আৰু সিহঁতে কৰাত মিলৰ পিছফালে শৰীৰ চৰ্চা কৰি আছিল ব্যায়াম কৰি আছিল যিদৰে আৰ্মি CRPFবিলাকে কৰি থাকে ৰাতিপুৱাই ইট ৱাজ অল মাছ মোৰ টেম্পটিং দিনটোৰ কথা কৈছে আকৌ যে it was all much more tempting here tempting লোভনীয় enticing মানে দিনটো আৰু দিনৰ পৰিৱেশটো কি আছিল বাহিৰৰ পৰিৱেশটো খুবে লোভনীয় আছিল আকৰ্ষণীয় আছিল হি চাই মানে আকৰ্ষিত হৈ গৈছিল কিয়নো ফ্ৰান্স was a little boy লৰা ধেমালি কৰাৰ বয়স আছিল তেওঁ বাহিৰৰ পৰিৱেশটো চাই ভাল পাইছিল চৰাই চিৰিকটিৰ পৰিৱেশটো চাই ভাল পাইছিল সেই কাৰণে দিনটো তাৰ কাৰণে কি আছিল টেম্পটিং আছিল এন্টাইজিং আছিল লোভনীয় আছিল দেন দা ৰোল ফৰ পাৰ্টিসিপলস ৰোল মানে শাসন পিটনি বুলিও ক'ব পাৰা যে টিচাৰে যে তেওঁ পাৰ্টিসিপলৰ কাৰণে প্ৰিপেয়াৰ হোৱা নাই পিটনি দিব আৰু হেতুতকৈ বাহিৰা পৰিৱেশটো ধুনীয়া আছিল আৰু সেই কাৰণে তেওঁ দিনটো বাহিৰে অতিবাহিত কৰিব খুজিছিল আৰু তাৰ উপৰি আৰু এটা কাৰণ হেতু কি হি হ্যাড নট ইভেন নো দা সিঙ্গল ওয়ার্ড হোৱাট ইজ পাৰ্টিসিপল এই দুটা কাৰণ এটা টেক্সচুৱেল কোৱেশ্চন আছে তোমালোকৰ what was France expected to prepare for the school that day এটো তোমাৰ পাৰ্টিসিপল হ'ব আৰু এটা কোৱেশ্চন মানে এডিশনাল কোৱেশ্চন মানে টেক্সচুৱেল মানে ইনসাইড কোৱেশ্চন এটা আহি থাকে যে why did France want to spend the day out of doors ফ্ৰান্সে দিনটো বাহিৰে অতিবাহিত কৰাৰ ইচ্ছা কৰাৰ কাৰণটো কি আছিল there were two reason one reason was he had not prepared his homework and another reason is that the day was very tempting দুটা কাৰণ দি দিলে দুটা পয়েন্ট আউট কৰি দিলে তোমালোকে 2 মাৰ্কৰ কাৰণে সাফিসিয়েন্ট হৈ যাব but I had আচ্ছা তাৰ পিছত কি কৈছে চোৱা but I had the strength to resist means control নিয়ন্ত্ৰণ কৰা but I had the strength মানে শক্তি এনার্জি কি কৰাৰ কাৰণে টু ৰেজিষ্ট প্ৰতিহত কৰাৰ কাৰণে কন্ট্ৰোল কৰাৰ কাৰণে নিজকে কন্ট্ৰোল কৰিছিল তেওঁ নিজকে কন্ট্ৰোল কৰাৰ কাৰণে তেওঁৰ কি হৈছিল এনাৰ্জিটো আছিল ক্ষমতাটো আছিল নিজকে নিয়ন্ত্ৰণ কৰিছিল এণ্ড হাৰিড অফ টু স্কুল আৰু তেওঁ কি কৰিছিল হাৰিড অফ মানে খৰখেদাকে তেওঁ স্কুললৈ গৈছিল এটো ফাৰ্স্ট প্যাৰাগ্ৰাফ গুছি গল আমাৰ নেক্সট প্যাৰাগ্ৰাফটো আহিল when I passed the town hall there was a crowd in front of the bulletin board here it is you can say notice board of bulletin board বুলি আমি ক'ব পাৰো so when I passed the town he had to pass through the or via town city আৰু টাউন বা সিটিৰ তোমাৰ এটা হল আছিল যেনেকা ক্লাব ঘৰ থাকিব পাৰে আমাৰ অঞ্চলৰ ক্লাব ঘৰ আছে বজাৰ সজাৰত ক্লাব ঘৰ থাকে তেনেকা হেতৰ টাউন হল আছিল আৰু সেই টাউন হলৰ এটা কি আছিল বুলেটিন বোৰ্ড আছিল নোটিস বোৰ্ড এটা আছিল পাবলিক এনাউন্সমেন্টৰ কাৰণে এটো মিউনিসিপালিটিৰ পৰা কি জানি ব্যৱস্থাটো কৰা আছিল সো देयर वाज ए क्राउड हे बुलेटिन बोर्डर सम्मुखत কি আছিল क्राउड मीन्स ভিৰ মানুহৰ ভিৰ জম বান্ধি আছিল মানুহবিলাকে আচ্ছা এটো ফ্ৰান্সে লক্ষ্য কৰিলে for the last 2 years all our bad news had come from there যে যোৱা দুটা বছৰ ধৰি আমাৰ যিমান বিলাক বেয়া বাতৰি আমাৰ ডিস্ট্ৰিক্টৰ যিমান বিলাক বেয়া বাতৰি সেই বুলেটিন বোৰ্ডৰ পৰাই আহি থাকে আৰু সেই কাৰণে ফ্ৰান্স অলপ ভাবিছিল লিটল বয় ফ্ৰান্স was thinking what could be the matter or what could be the incident today কি ঘটনা আজি আকৌ হ'ব পাৰে আৰু সেই তোমাৰ যোৱা দুটা বছৰ ধৰি কি বেয়া বাতৰি আহি থাকে হেতু অলপ ডিটেইলছত কৈছে ৰাইটাৰে বা ফ্ৰান্সে দা লষ্ট বেটেল মানে যুদ্ধ লষ্ট বেটেলস যুদ্ধত কোনে হাৰিলে দা ড্ৰাফট means plan পৰিকল্পনা সিটিটো কেনেকৈ চলিব এটো পৰিকল্পনা মিউনিসিপালিটিয়ে তাতে কৰিছিল আৰু নোটিস হিচাপে এনাউন্সমেন্ট হিচাপে তাতে ঘোষণা কৰিছিল the order আৰু কি the order of the commanding officer মানে নিৰ্দেশ যে দি অফিচাৰ বিলাকে দায়িত্বত থকা অথৰিটিত থকা মানুহবিলাকে যেটো অৰ্ডাৰ দিছিল এনাউন্সমেন্ট দিছিল নোটিস দিছিল হেতু সেই বুলেটিন বোৰ্ডৰ পৰাই আহিছিল
সো এইটো এটা কোৱেশ্চন আছে ইয়াতে হোৱাট হেড বিন পুট আপ অন দ্য বুলেটিন বৰ্ড অন দ্যাট ডে এনেকৈ এটা টেক্সচুৱেল কোৱেশ্চন আছে তোমালোকৰ তো কোৱেশ্চনটোৰ আনচাৰটো তোমালোকে ইয়াৰ পৰা আৰম্ভ কৰিবা যে দ্য লষ্ট বেটেলছ ফৰ দ্য লাষ্ট 2 years অল আৱাৰ বুলি কৈছে তে ফ্ৰান্সে কিন্তু আমি আৱাৰ বুলি নকম আমি দিয়াৰ বুলি কম অল দিয়াৰ বেড নিউজেছ had come from their like or such as the lost battles, the draft, the order of the commanding officer, etc. এইবিলাক বেয়া বেয়া বাতৰি তাৰ পৰা সেই ডিষ্ট্ৰিক্টৰ মানুহবিলাকে পাইছিল and I thought to myself ফ্ৰান্সে কৈছে and I thought to myself আৰু মই নিজে নিজে ভাবি আছিলোঁ without stopping কিন্তু তেওঁ ৰখা নাছিল he was very late so he could not stand there could not stop there তেওঁ এনে লেট হৈছিল আৰু সেইকাৰণে তেওঁ গৈ আছিল আৰু মনে মনে ভাবি আছিল নিজে নিজে হোৱাট কেন বি দ্য মেটাৰ নাও আজিনো আকৌ কি ঘটনা হ'ল এইখিনি কথা এমহেমেলে ফ্ৰান্সে লিটিল ফ্ৰান্সে চিন্তা কৰিছিল বিকজ দেয়াৰ ৱাজ এ ক্ৰাউড ইন ফ্ৰণ্ট অফ দ্য বুলেটিন বৰ্ড ফ্ৰম দেট বুলেটিন বৰ্ড অল কাইণ্ড অফ বেড নিউজেছ হেড কাম ফৰ দ্য লাষ্ট 2 years and the bad newses are the lost battles, the draft, the order of the commanding officer, etc. Next, third paragraph. Third paragraph was so. Then I hurried by as fast as I could go. মই কি কৰিছিলোঁ খৰখেদাকৈ স্কুললৈ গৈ আছিলোঁ দ্য ব্লেকস্মিথ মনত ৰাখিবা কথাটো পইণ্ট আউট কৰিবা ব্লেকস্মিথ কমাৰ লোৰ কাম কৰে যে দা কটাৰীবিলাক বনায় ব্লেকস্মিথ কমাৰ তাৰ নাম কি আছিল ৱাটছাৰ সেই ৱাটছাৰে কি কৰিছিল হু ৱাজ দেয়াৰ যিজনে তাত আছিল ৰাস্তাৰ কাষত যদি তাৰ দোকানটো আছিল তেওঁ তাতে আছিল লিটিল ফ্ৰান্সে সেইফালেদি গৈ আছিল সেই ৰাস্তাতে গৈ আছিল উইথ হিজ এপ্ৰেণ্টিছ আৰু কমাৰজনে কাৰ লগত আছিল উইথ হিজ এপ্ৰেণ্টিছ ইউ কেন চে এপ্ৰেণ্টিছ শিষ্য ট্ৰেইনি যিজনে শিক্ষা গ্ৰহণ কৰি আছিল গুৰুৰ ওচৰত মানে তোমাৰ সেই কমাৰৰ ওচৰত তাৰ সিহঁতক লৈ এই ব্লেকস্মিথজনে কি কৰি আছিল তাতে থিয় হৈ আছিল ৰিডিং দ্য বুলেটিন আৰু সেই ব্লেকস্মিথজনে কি কৰি আছিল নোটিছ বৰ্ডত নোটিছ পঢ়ি আছিল কল্ড আফটাৰ মি ফ্ৰান্সে কৈছে যে মোক পিছফালৰ পৰা মাতিছিল ডোণ্ট গ' ছ' ফাষ্ট বয় হ'ব পাপ নহয় বয় হ'ব ডোণ্ট গ' ছ' ফাষ্ট বয় তুমি ইমান সোনকালে যাব নালাগে ল'ৰা ইউ উইল গেট টু ইউৰ স্কুল ইন প্লেণ্টি অফ টাইম যে যথেষ্ট সময় থাকোঁতেই তুমি তোমাৰ স্কুলত পাই যাবা এইখিনি কথা ৱাটছাৰে কাক কৈছিল ফ্ৰান্সক কৈছিল লিটিল ফ্ৰান্সক কৈছিল ৱাটছাৰ কোন আছিল হি ৱাজ এ ব্লেকস্মিথ হু ৱাজ ষ্টেণ্ডিং দেয়াৰ উইথ হিজ এপ্ৰেণ্টিছ ৰিডিং দ্য বুলেটিন বৰ্ড আচ্ছা নেক্সট আহিল আই থট ডেট মিনছ ফ্ৰান্সে ভাবিছিল হি ৱাজ মেকিং ফান অফ মি ফ্ৰান্সে ভাবিছিল যে মানুহজনে নিশ্চয় ব্লেকস্মিথজনে ৱাটছাৰে মোক কি কৰি আছে মোৰ লগত ধেমালি কৰি আছে মোক ইটিকিং কৰি আছে হি ৱাজ মেকিং ফান অফ মি এইটো অলপ সময়ৰ কাৰণে ভাবিছিল ফ্ৰান্সে এণ্ড ৰিচ্ড হেমেলছ লিটিল গাৰ্ডেন অল আউট অফ ব্ৰেথ ডেট মিনছ উশাহ নিশাহ নোপোৱা অৱস্থাত হেৰাণ হোৱা অৱস্থাত হেৰাণ হৈ গৈছিল উশাহ নিশাহ নোহোৱা অৱস্থাত তেওঁ কি কৰিছিল ৰিচ্ড উপস্থিত হৈছিল ক'ত উপস্থিত হৈছিল হেমেলছ লিটিল গাৰ্ডেন যিটো স্কুলৰ সন্মুখত আছিল সেই গাৰ্ডেনৰ ওচৰত উপস্থিত হৈছিল লিটিল ফ্ৰান্সে চ' ডিয়াৰ ষ্টুডেণ্টছ এইখিনিলৈকে আমি আজি পঢ়িম ফাৰ্ষ্ট পাৰ্টত তোমালোকে আণ্ডাৰলাইন কৰি ৰাখিবা নেক্সট পাৰ্টত মই ছেকেণ্ড পাৰ্টত বাকীখিনি আলাপ কৰিম ইমান দীঘলীয়া কৰা নাযাব ভিডিঅ'টো আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজিছা ভিডিঅ'টো আৰু নেক্সট ভিডিঅ'বিলাকত তোমালোকে এনেদৰে ভালদৰে চাবা আৰু বুজি ল'বা বস্তুখিনি কিবা কুৱেশ্যন থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিবা এইখিনিয়ে কথা হেভ এ গুড ডে